নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আগৰ ক্লাছত কিহৰ বিষয়ে পঢ়াইছিলো বাৰু পৰিসীমাৰ বিষয়ে পঢ়াইছিলো নহয় জানো পৰিসীমা কি আছিল তোমালোকৰ নিশ্চয় মনত আছে পৰিসীমা কি বুলি কাক কয় আকৌবাৰ মই তোমালোকক ৰিপিট কৰি দিছো পৰিসীমা হ'ল একে সমতলত থকা এটা বন্ধ ক্ষেত্ৰৰ চাৰিওফালৰ জোখেই হৈছে পৰিসীমা নহয় জানো আৰু আমি পৰিসীমা কিহৰ পৰিসীমা শিকিছিলো আয়তৰ পৰিসীমা বৰ্গৰ পৰিসীমা ত্ৰিভুজৰ পৰিসীমা সমবাহু ত্ৰিভুজৰ পৰিসীমা সুষম বহুভুজৰ পৰিসীমা ইত্যাদি আমি শিকিছিলো নহয় জানো এতিয়া আমি আজি তোমালোকৰ লগত পৰিসীমাৰ লগতে থকা পাঠটোত লগতে থকা কালি এৰিয়া তাৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে এতিয়া কালি কাক কয় কালিনো কাক কয় কোনো এখন সমতলৰ চাৰিওফালৰ সীমাই আগুৰি থকা ক্ষেত্ৰৰ জোখকে কি বুলি কোৱা হয় সমতলখনৰ কালি বুলি কোৱা হয় আগতে আমি পৰিসীমাত কি পাইছিলো তোমাৰ বন্ধ ক্ষেত্ৰটাৰ চাৰিওফালৰ জোখক আমি পৰিসীমা বুলি কৈছিলো নহয় জানো কিন্তু এতিয়া কালি হ'ল এখন সমতলৰ চাৰিওফালৰ সীমাই যি পৰিসীমাই যিমানখিনি আগুৰি আছে ক্ষেত্ৰ সেই ক্ষেত্ৰৰ জোখকে আমি সমতলখনৰ কি বুলি কওঁ কালি বুলি কওঁ অৰ্থাৎ পৰিসীমাই আগুৰি থকা অঞ্চলটোৰ জোখকে তাৰ কালি বুলি কোৱা হয় এতিয়া তোমালোকে চোৱা চিত্ৰটো তোমালোকে দেখিছা ইয়াতে তিনিটা বিভিন্ন জ্যামিতিক ক্ষেত্ৰ চিত্ৰ দেখুওৱা হৈছে এইটো ত্ৰিভুজ এইটো এটা হৈছে তোমাৰ আয়তক্ষেত্ৰ আৰু এইটো এটা হৈছে কি বৰ্গক্ষেত্ৰ এই তিনিটা ক্ষেত্ৰৰ তোমালোকে দেখিছা এইবোৰ তোমালোকক এই যিখিনি ভিতৰত তোমাৰ হেৰি কৰা আছে অংকন কৰা আছে সেই ক্ষেত্ৰবিলাকৰ আমি কি উলিয়াব লাগিব যিমানখিনি আগুৰি আছে সেইখিনি হৈছে এই ক্ষেত্ৰবিলাকৰ কালি ত্ৰিভুজটোৰ ভিতৰত আছ কৰি থোৱা আছে তেনেকৈ ঠিক আয়তক্ষেত্ৰটো তোমালোকক এনেকৈ আছ কৰি থোৱা আছে দেখিছা আৰু বৰ্গক্ষেত্ৰটোতো ঠিক তেনেকৈ আছ কৰি থোৱা আছে এই ভিতৰৰ যিমানখিনি আগুৰি আছে এইখিনিয়ে হৈছে ইয়াৰ এই ক্ষেত্ৰকেইটাৰ কালি ঠিক আছে এতিয়া তোমালোকক যোৱাবাৰ মই তোমালোকক এখন স্কুলৰ তোমালোকৰ ৱালখনৰ চাৰিওফালৰ ৱালখনৰ বিষয়ে কৈছিলো ধৰি ললো সেই বিদ্যালয়ৰ উদাহৰণটোলৈকে আমি আকৌ আহো এতিয়া বেৰ বা ৱালখনৰ যদি চাৰিটা মূৰ যদি তোমালোকৰ স্কুলখনৰে বা তোমালোকৰ ঘৰৰে বাউণ্ডেৰীৰ চাৰিটা মূৰ যদি এ বি চি আৰু ডি বিন্দুৰে আমি নামাকৰণ কৰো তেতিয়াহ'লে এ বি চি ডিৰে আগুৰি থকা ৱালখনৰ ভিতৰ ফালে আমাৰ যিমান ঠাই থাকিব সেইখিনি হৈছে বিদ্যালয়খনৰ ক্ষেত্ৰফল বা কালি ঠিক আছে এতিয়া চোৱা এইটো তোমালোকৰ যদি এখন বিদ্যালয় হয় বিদ্যালয়খনৰ এখন চাৰিওফালৰ ৱাল হয় এতিয়া তাৰমানে আমি কি বুজিম যদি আমি এ বিন্দু বি বিন্দু চি বিন্দু এনেকৈ ডি বিন্দু কৰো তেতিয়াহ'লে এ বি বি চি চি ডি আৰু ডি এ যিমানখিনি ঠাই আগুৰি থাকিব তাৰ পৰিমাণে হ'ল ক্ষেত্ৰফল বা স্কুলখনৰ ক্ষেত্ৰফল বা মাটিকালি অথবা কালি ঠিক আছে এতিয়া আমি কালি বুলি ক'লে আমি তোমাৰ কালি বুলি ইয়াৰ আগতে তুমি চোৱা আমি এতিয়া মই যদি তোমালোকক এতিয়া তোমালোকক কেইটামান মই চিত্ৰ আঁকি দিছো এতিয়া এই দুটা ক্ষেত্ৰ দেখিছা তোমালোকে কালি বুলিলে আমি ইয়াৰ এই চিত্ৰকেইটাৰ এই ক্ষেত্ৰত কোনটোৰ কালি বেছি বুলি ক'বলৈ পাৰি বেছি বা কম বুলি ক'লে আমি অনুমান কৰিব পাৰো যে এইটো এটা চাৰ্কুল বৃত্ত আৰু এইটো এটা বৃত্ত এই দুটা বৃত্তৰ ভিতৰত কোনটো বৃত্তৰ কালি বেছি হ'ব যেহেতু এইটো বৃত্ততকৈ এইটো বৃত্ত ডাঙৰ গতিকে ইয়াৰ কালি বেছি হ'ব ঠিক তেনেকৈ এইটো এটা চতুৰ্ভুজ এইটো এটা চতুৰ্ভুজ এই দুটা চতুৰ্ভুজৰ এইটো চতুৰ্ভুজতকৈ এই চতুৰ্ভুজটোৰ কালি বেছি হ'ব ঠিক আছে তাৰমানে যিমানখিনি ঠাই আগুৰি থাকে সেইখিনিয়ে কালি গতিকে আমি ইয়াতে অনুমান কৰিব পাৰো যে ইহঁত দুটাৰ কোনটোৰ কালি বেছি ঠিক আছে এতিয়া আমি কালি বুলি ক'লে আমি নিয়মিত আৰু অনিয়মিত আকৃতিৰ ক্ষেত্ৰফল বা কালি আমি উলিয়াব পাৰো তোমালোকে চোৱা তোমালোকৰ কিতাপৰ পেজ নম্বৰ 160ত দিয়া আছে এখন আমি যদি লেখ কাগজত আমি যদি দুটা জ্যামিতিক ক্ষেত্ৰ আঁকিছো ধৰি ললো এইটো এটা জ্যামিতিক ক্ষেত্ৰ
আৰু এইটো এটা জ্যামিতিক ক্ষেত্ৰ এইটো আমাৰ সামান্তৰিক আকৃতিৰ হৈছে এইটো আমাৰ বৰ্গ আকৃতি স্কয়াৰ চতুৰ্ভুজ আকৃতিৰ হৈছে ঠিক আছে গটিকে ইয়াত আমি এইখিনি এনেকে এইখিনি নিয়মিত ক্ষেত্ৰ হয় ইয়াৰ আমি কালি উলিয়াবলৈ আমি কি কৰিম ইয়াতে তুমি লেখ কাগজখনত যিমানখিনি বৰ্গ যদি সম্পূৰ্ণ বৰ্গ আগুৰি থাকে তেতিয়াহলে এটা সম্পূৰ্ণ বৰ্গক আমি এক বৰ্গ একক হিচাপে ধৰিম আৰু যদি আধা বৰ্গ একক থাকে তেতিয়াহলে দুটা আধা বৰ্গ একক থাকিলে আমি তাক এক বৰ্গ একক হিচাপে ধৰিম এতিয়া তোমালোকে চোৱা এই চিত্ৰটোত 1 2 3 4 5 আৰু 6 এইটো আমি সম্পূৰ্ণ বৰ্গ দেখা পাইছো আৰু হাফ কে এইটো এটা হাফ ইয়াতো হাফ ইয়াতো হাফ হয়নে গটিকে হাফ কে 1 6 এইটো 7 হল এইটো হাফ কে 1 তাৰ মানে 8 হল ইয়াৰ বৰ্গ হল কিমান ইয়াৰ কালি হল কিমান 8 বৰ্গ একক ঠিক আছে হয়নে বাৰু ঠিক তেনেকৈ নেক্সট 2 নম্বৰ চিত্ৰটো তোমালোকে চোৱা 2 নম্বৰ চিত্ৰটোত আমি কিমানটা বৰ্গ আগুৰি থকা দেখা পাইছো 1 2 3 4 5 6 7 8 9 তাৰ মানে এই ক্ষেত্ৰটোৰ কালি কিমান হ'ব 9 বৰ্গ একক ঠিক আছে তাৰ মানে ইয়াৰ এইটোৰ কালিতকৈ নাম চিত্ৰ 1তকৈ চিত্ৰ 2ৰ কালি বেছি ইয়াৰ হল 8 বৰ্গ একক আৰু 2 নম্বৰ চিত্ৰটোৰ ক্ষেত্ৰখনৰ বৰ্গ কালি কিমান হল 9 বৰ্গ একক ঠিক আছে এতিয়া তোমালোকে নিয়মিত ক্ষেত্ৰৰ বৰ্গ কালি উলিয়াব আমি শিকিলো এতিয়া আমাৰ নেক্সট আহিল অনিয়মিত ক্ষেত্ৰৰ আমি কালি কেনেকৈ উলিয়াম ধৰি ললো চিত্ৰত দেখিছা তোমালোকে এটা ধৰা পাত আমি এই পাত এটা আমি প্ৰতিস্থাপন কৰিব লাগে ইয়াতে আমি লেখ কাগজত ইয়াৰ কালি উলিয়াব লাগে কৰি পেলাই আমি তাৰ লেখ কাগজৰ ওপৰত আমি প্ৰতিস্থাপন কৰি তাৰ আমি কালি উলিয়াম ঠিক আছে এতিয়া আমি অনিয়মিত ক্ষেত্ৰৰ ক্ষেত্ৰত কি কৰিব লাগিব তোমালোকে দেখিল যদি সম্পূৰ্ণ বৰ্গ আগুৰি থাকে তেতিয়াহলে আমি কিমান ধৰিম এক বৰ্গ একক আৰু আধা বৰ্গৰ আধা যদি আগুৰি থাকে তেতিয়াহলে আমি আধা বৰ্গ একক হিচাপে ধৰিম আৰু আধাতকে যদি বেছি বৰ্গ আগুৰি থাকে তেতিয়াহলে আমি তাক এক বৰ্গ একক হিচাপে ধৰিম আৰু যদি আধাতকে কম বৰ্গ আগুৰি থাকে তেতিয়াহলে আমি নাই বুলিয়ে ধৰিব পাৰিম বুজি পাইছা এতিয়া এই পাঠটোৰ চোৱা তোমালোকে সম্পূৰ্ণকৈ আগুৰা বৰ্গ হৈছে 5টা সংখ্যা হৈছে কিমান 5 ঠিক আছে আৰু আধাতকৈ বেছি অংশ আগুৰা বৰ্গ হৈছে 6 ঠিক আছে আধা অংশ আগুৰা বৰ্গ হৈছে তাৰ সংখ্যা হৈছে 0 আৰু আধাতকৈ কম অংশ আগুৰা বৰ্গ হৈছে 6 কিন্তু আমি তাক একো বুলি নধৰো গটিকে ইয়াত এনেকে আঁচডাল দি থোৱা হৈছে গম পাইছা চিত্ৰ তোমালোকে পেজ নাম্বাৰ তোমালোকৰ 161ত আছে কিতাপখন উলিয়াই পেলাই চাবা গটিকে তোমালোকে কিমান হল এই পাতখিলাৰ বৰ্গ কালি কিমান হল 6 5 11 বৰ্গ একক ঠিক আছে নেক্সট বুজি পাইছা এতিয়া তাৰমানে আমি নিয়মিত ক্ষেত্ৰৰ কালি উলিয়াব শিকিলো আৰু অনিয়মিত ক্ষেত্ৰৰো আমি কালি উলিয়াব শিকিলো ঠিক আছে এতিয়া আমি আহো আয়তৰ কালিৰ কথালৈ আয়তৰ কালি আমি আগৰবাৰ আয়তৰ পৰিসীমা শিকিছিলো এইবাৰ আমি কি শিকিম আয়তৰ কালি আয়ত কাক বোলে আমি তোমালোকে নিশ্চয় মনত আছে যে আয়ত যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু তাৰ প্ৰতিটি কোণৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী নহয় জানো ঠিক আছে এতিয়া আয়তৰ কালিৰ সূত্ৰটো হৈছে দিক পূৰণ প্ৰস্থ ঠিক আছে দিক পূৰণ প্ৰস্থ এতিয়াটো তোমালোকে চোৱা এখন লেখ কাগজত এটা আয়তাকৃতিৰ প্ৰতিস্থাপন আঁকা হৈছে আয়তৰ আকৃতিৰ এটা চিত্ৰ আঁকা হৈছে ইয়াৰ দিক দিয়া হৈছে কিমান 5 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া হৈছে কিমান 3 সেন্টিমিটাৰ গতিকে যেহেতু আমি আয়তৰ কালিৰ সূত্ৰটো জানো দিক পূৰণ প্ৰস্থ গতিকে আয়তৰ দিক দিয়া আছিল কিমান 5 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছিল কিমান 3 সেন্টিমিটাৰ
গতিকে আমি 5 3 গুণ 15 আৰু সেন্টিমিটাৰ সেন্টিমিটাৰ দুইটা পূৰণ কৰিলে আমাৰ কিমান হ'ব বৰ্গ সেন্টিমিটাৰ ঠিক আছে গতিকে আমি বৰ্গ কাগজৰ সহায়ত আয়তৰ আমি আয়তক্ষেত্ৰ এটাৰ কালি উলিয়াবলৈ শিকিলো ঠিক আছে নেক্সট আমাৰ আহিল বৰ্গৰ কালি বৰ্গ বুলিলে কাক বোলে বৰ্গ বুলিলে কি বুজা তোমালোকে আগৰ ক্লাছত মই হেতু কৈছো বৰ্গ কাক বোলে যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান অৰ্থাৎ দীৰ্ঘ আৰু প্ৰস্থ তাৰ সমান গতিকে বৰ্গৰ কালি উলিয়াবলৈ হলে বৰ্গৰ সূত্ৰটো হৈছে কি তোমাৰ বাহু পূৰণ বাহু ঠিক আছে এতিয়া তোমাৰ এই লেখ কাগজত এটা বৰ্গ প্ৰতিস্থাপন কৰিছে ইয়াৰ দীৰ্ঘ হৈছে 5 সেন্টিমিটাৰ প্ৰস্থও গতিকে 5 সেন্টিমিটাৰে হ'ব গতিকে আমি ইয়াৰ কালি উলিয়াবলৈ একেবাৰে সহজ ইয়াৰ হল বাহু পূৰণ বাহু অৰ্থাৎ 5 সেন্টিমিটাৰ পূৰণ 5 সেন্টিমিটাৰ কিমান হ'ব 25 বৰ্গ সেন্টিমিটাৰ ঠিক আছে বুজি পালা তে আমি কি শিকিলো আয়তৰ কালি আৰু বৰ্গৰ কালি এতিয়া নেক্সট আহিম আমি সামন্তৰিকৰ কালি ঠিক আছে এতিয়া আমি সামন্তৰিকৰ কালি শিকিম চোৱা তোমালোকে চিত্ৰত ABCD এটা সামন্তৰিক দেখিছা ABCD এটা সামন্তৰিক আমি ইয়াৰ কালি উলিয়াবলৈ হলে এই ত্ৰিভুজ সামন্তৰিকটোৰ আমি D বিন্দুৰ পৰা ভূমিলৈ আমি এডাল লম্ব টানো তাৰ নাম হল কি DE বুজি পালা এতিয়া DE টো এতিয়া DE টনাৰ লগে লগে আমি দেখিলো যে ADE এটা কি ত্ৰিভুজ হল কি ত্ৰিভুজৰ সৃষ্টি হৈছে এটা সমকোণী ত্ৰিভুজৰ সৃষ্টি হৈছে এতিয়া আমি এই নেক্সট চিত্ৰটো চোৱা এই সমকোণী ত্ৰিভুজটো যদি আমি কাটি লওঁ কাটি লৈ পেলাই আমি এইডাল বাহু তাৰ মানে DA বাহুডাল যদি আমি এই বাহুডালৰ লগত মিলাই দিওঁ তেতিয়া আমি দেখা পাম এইটো এটা কি হ'ব আয়তক্ষেত্ৰৰ নিচিনা হৈ গল DEFC হয়নে গতিকে এইটো এটা আয়তক্ষেত্ৰৰ নিচিনা হৈ গল গতিকে আমি এই সামন্তৰিকটোৰ পৰা এটা আয়তক্ষেত্ৰ আমি পালো আয়তক্ষেত্ৰটোৰ আমি এতিয়া আমি আয়তক্ষেত্ৰৰ ক্ষেত্ৰত আমি কি আছিলে আয়তক্ষেত্ৰৰ কালি কি আছিলে দিক পূৰণ প্ৰস্থ নহয় জানো আয়তক্ষেত্ৰৰ কালি আছিলে আয়তৰ কালি দিক পূৰণ প্ৰস্থ তে দিক বুলিলে আমি কি বুলি বুজিম ভূমি বুজিম আৰু প্ৰস্থটোক আমি বুজিম উচ্চতা হল এইটো D বিন্দুৰ পৰা ইয়াৰ ভূমিলৈ যিডাল লম্ব টানিম আমি সেইডালে হৈছে আমাৰ কি উচ্চতা বিপৰীত বাহুৰ শীৰ্ষ বিন্দুৰ পৰা তাৰ ভূমিলৈ যিডাল লম্ব টনা হ'ব সেইডালে হৈছে এটা সামন্তৰিকৰ কি উচ্চতা গতিকে সামন্তৰিকৰ কালি আমি কি পালো এতেকে সামন্তৰিকৰ কালিৰ সূত্ৰটো আমি কি পালো সামন্তৰিকৰ কালি সূত্ৰটো আমি কি বুলি বুজি পালো ভূমি পূৰণ উচ্চতা ঠিক আছে নেক্সট আহিলে আমাৰ ত্ৰিভুজৰ কালি ঠিক আছে ত্ৰিভুজৰ কালি আমি এটি কেনেকৈ উলিয়াম ত্ৰিভুজৰ কালিও আমি সামন্তৰিকৰ পৰাই আমি উলিয়াব লাগিব ইয়াতে তোমালোকে এটা দেখিছা ABCD এটা সামন্তৰিক দেখা পাইছা এতিয়া আমাৰ ইয়াৰ B আৰু D এডাল কৰ্ণ হল আমি কৰ্ণ লগ লগাওতে তোমালোকে দুটা সমান ত্ৰিভুজ দেখা পাইছা কি দেখা পাইছা DAB আৰু DBC এই ত্ৰিভুজ দুটা একদম সমানে দুভাগ হৈ গল সামন্তৰিকটোত দুটা ভাগত সমানে ভাগ হৈ গল আৰু দুটা ত্ৰিভুজৰ সৃষ্টি হৈ গল হলনে এতিয়া আমি D বিন্দুৰ পৰা এই AB ভূমিলৈ আমি এডাল লম্ব টানিলো এডালৰ নাম হল কি D বুজি পাইছা এতিয়া তোমাৰ আমি এই ত্ৰিভুজটোৰ কালি উলিয়াও ত্ৰিভুজ DAB বা ABD ত্ৰিভুজৰ কালি চোৱা কি হ'ব হাফ হ'ব কাৰণ এই সামন্তৰিকটো ABCD সামন্তৰিকটোৰ নাম কি ABCD সামন্তৰিকটোৰ যেহেতু পুৰা সম্পূৰ্ণ আধা হৈ গল গতিকে কি হ'ব হাফ পূৰণ ABCD সামন্তৰিকৰ কালি হাফ থাকিল ABCD সামন্তৰিকৰ কালি আমি অলপ আগতে কি পাইছিলো ভূমি AB মানে ভূমি পূৰণ
উচ্চতা উচ্চতা হৈছে কি এডাল ডি ই উচ্চতা বুজি পাইছা গতিকে হাফ পূৰণ ভূমি পূৰণ উচ্চতা বুজি পাইছা গতিকে হাফ পূৰণ ভূমি পূৰণ উচ্চতা এ বি পূৰণ ডি ই গতিকে আমি ত্ৰিভুজৰ কালি আমি কি পালো হাফ পূৰণ ভূমি পূৰণ উচ্চতা ঠিক আছে তেতিয়াহলে আমি কি পালো তেতিয়াহলে আমি কি শিকিলো আমি কালি কাক বুলে শিকিলো কি শিকিলো এটা বন্ধ সমতলত এটা এখন সমতলত থকা তাৰ চাৰিওকাষৰ সীমাই যিমানখিনি ক্ষেত্ৰ আগৰি থাকে সেই তাৰ মুঠ ক্ষেত্ৰফলকে আমি কি বুলি কওঁ গোটেইখিনি ক্ষেত্ৰকে আমি কি বুলি কওঁ কালি সেই সীমাৰ ভিতৰত থকা ক্ষেত্ৰখিনিকে আমি তাৰ সীমাখিনিৰ কালি বুলি কওঁ হয়নে এতিয়া কালি আমি কি কি শিকিলো কিহৰ কি কালি শিকিলো আমি এক নম্বৰ আমি শিকিলো আয়তৰ কালি নহয় জানো আয়তৰ কালি কি শিকিলো দি তোমালোকে এই সূত্ৰবোৰ মুখস্থ ৰাখিবই লাগিব বুজি পেলাই মুখস্থ ৰাখিবা সদায় তোমালোকৰ সদায় গোটেই অংক কৰিলে গোটেই জীৱনতে এইখিনি সূত্ৰ তোমালোকৰ দৰকাৰ হ'ব ঠিক আছে দিক পূৰণ প্ৰস্থ নাম্বাৰ 1 এনেকে তোমালোকে সূত্ৰবোৰ লিখি টেবুলৰ আগত বক্স বনাই সদায় লিখি ৰাখিবা আয়তৰ কালি ইয়াৰ পিছত আমি কি লিখিম বৰ্গৰ কালি বৰ্গৰ কালিৰ সূত্ৰটো কি আছিল বাহু পূৰণ বাহু নহয়নে বাহু পূৰণ বাহু নেক্সট আমি কি শিকিছিলো সামন্তৰিকৰ কালি সামন্তৰিকৰ কালি আমি কি পাইছিলো ভূমি পূৰণ উচ্চতা হয়নে বাৰু নাম্বাৰ 4 আমি কি পাইছিলো ত্ৰিভুজৰ কালি ঠিক আছে ত্ৰিভুজৰ কালি হল কি হাফ পূৰণ ভূমি পূৰণ উচ্চতা হয়নে বাৰু এই গুটি আমি এই চাৰিটা আজি পাইছো কি পালো আয়তৰ কালি দিক পূৰণ প্ৰস্থ বৰ্গৰ কালি বাহু পূৰণ বাহু সামন্তৰিকৰ কালি ভূমি পূৰণ উচ্চতা ত্ৰিভুজৰ কালি হল কি হাফ পূৰণ ভূমি পূৰণ উচ্চতা ঠিক আছে বুজি পাইছানে বাৰু এতিয়া নেক্সট আহিল তোমালোকৰ এতিয়া তোমালোকে বাকি তোমালোকৰ এতিয়া অনুশীলনীত থকা আমি অংকখিনি তোমালোকে চাবা তোমালোকৰ অনুশীলনীত থকা নাম্বাৰ 1ত কি দিয়া আছে তোমালোকৰ 7 সেন্টিমিটাৰ তলত দিয়া সামন্তৰিকৰ প্ৰতিটোৰে কালি উলিওৱা নহয় জানো এতিয়া তোমালোকৰ দিয়া আছে কি নাম্বাৰ 1 দিয়া আছে কি দিয়া আছে ভূমি সামন্তৰিকৰ ভূমি কিমান দিয়া আছে 7 সেন্টিমিটাৰ আৰু উচ্চতা কিমান দিয়া আছে 5 সেন্টিমিটাৰ হয়নে বাৰু 5 সেন্টিমিটাৰ এতিয়া আমিতো জানোই সামন্তৰিকৰ কালি কিমান সূত্ৰটো কি এতেকে সামন্তৰিকৰ কালি সূত্ৰটো হল কি ভূমি পূৰণ উচ্চতা হয় জানো ভূমি কিমান দিয়া আছিল 7 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছিল 5 সেন্টিমিটাৰ অৰ্থাৎ কিমান হল 7 5 গুণ 35 সেন্টিমিটাৰ
বর্গ সেন্টিমিটার সেন্টিমিটার স্কোয়ার বা আমি যদি অসমীয়াত লিখো বর্গ সেন্টিমিটার ঠিক আছে বুঝি পালা নেক্সট আমাৰ তেনেকৈ নেক্সট তোমাৰ চোৱা 2 নম্বৰটো তেনেকৈ দিয়া আছে 7 সেন্টিমিটাৰ ভূমি দিয়া আছে উচ্চতা দিয়া আছে আৰু 4 সেন্টিমিটাৰ 2 নম্বৰটো ভূমি দিয়া আছে কিমান ভূমি দিয়া আছে 4 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে তোমাৰ 7 সেন্টিমিটাৰ হয়নে বাৰু এতেকে কি হ'ব সামন্তৰিকটোৰ কালি মই সামন্তৰিকটো লিখা নাই তোমালোকে লিখিব লাগিব পুৰা সামন্তৰিকৰ কালি কি হ'ব 4 সেন্টিমিটাৰ পূৰণ 7 সেন্টিমিটাৰ তাৰমানে ভূমি পূৰণ উচ্চতা হয়নে গতিকে 7 4 গুণ কিমান 28 বৰ্গ সেন্টিমিটাৰ বা কি হ'ব সেন্টিমিটাৰ স্কয়াৰ হয়নে বাৰু তেতিয়া হলে বাকিখিনি তোমালোকে পাৰিবা থাৰ্ডটো সিটো তেনেকে তোমালোকৰ দিয়া আছে 7 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ তাৰমানে কিমান হ'ব 7 3 গুণ 21 বৰ্গ সেন্টিমিটাৰ নাম্বাৰ 4 টো দিয়া আছে 10 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ গতিকে তোমালোকৰ 10 4 গুণ 40 বৰ্গ সেন্টিমিটাৰ হ'ব ঠিক আছে হয়নে বাৰু এতিয়া তোমালোকৰ 2 নম্বৰটো তোমালোকে তেনেকৈ চোৱা 2 নম্বৰটো তোমালোকক কি দিয়া আছে তলত দিয়া প্ৰতিটো ত্ৰিভুজৰ কালি উলিয়াব দিছে প্ৰতিটো ত্ৰিভুজৰ 2 নম্বৰ প্ৰতিটো ত্ৰিভুজৰ কালি উলিয়াব দিছে আমি কি দিয়া আছে ভূমি কিমান দিয়া আছে 6 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 4 সেন্টিমিটাৰ এতেকে আমাৰ ত্ৰিভুজৰ কালি আমি উলিয়াব লাগিব নহয় জানো ত্ৰিভুজৰ কালিৰ সূত্ৰটো তোমালোকৰ মনত আছে কি আছিল হাফ পূৰণ ভূমি পূৰণ কি উচ্চতা নহয় জানো এতিয়া হাফ পূৰণ ভূমি কি আছিল 6 সেন্টিমিটাৰ আৰু উচ্চতা কি আছিল 4 সেন্টিমিটাৰ নহয় জানো 2 ৰে 6 ক তুমি কাটিলে কি হ'ব 3 সেন্টিমিটাৰ তাৰ পিছত 3 ৰে 4 পূৰণ কৰা কি হ'ব 12 সেন্টিমিটাৰ পূৰণ কৰিলে কি হ'ব বৰ্গ সেন্টিমিটাৰ ঠিক আছে বা সেন্টিমিটাৰ স্কয়াৰ বুজিলা ত্ৰিভুজৰ কালি আমি প্ৰথমটো আমি উলিয়ালো বাকি কিটা তোমালোকে 2 নম্বৰটো চোৱা তেনেকৈ ঠিক 2 নম্বৰৰ বি টো তোমালোকে চোৱা 2 নম্বৰৰ বি টো তোমালোকে চোৱা কি দিয়া আছে ভূমি দিয়া আছে কিমান 5.2 সেন্টিমিটাৰ 5.2 সেন্টিমিটাৰ দিয়া আছে আৰু উচ্চতা দিয়া আছে কিমান উচ্চতা দিয়া আছে 4.4 সেন্টিমিটাৰ 4.4 সেন্টিমিটাৰ ঠিক আছে এতিয়া তোমালোকে এতে কালি কিমান হ'ব ত্ৰিভুজৰ হাফ পূৰণ ভূমি পূৰণ কি হ'ব উচ্চতা হয়নে তে হাফ পূৰণ ভূমি কিমান আছিল 5.2 সেন্টিমিটাৰ পূৰণ 4.4 সেন্টিমিটাৰ 2 ৰে তুমি যদি কেকে কাটা 2 দুগুণ 4 2 দুগুণ 2 22 গুণ 44 হয়নে গতিকে আমি এতিয়া তোমালোকে দুটা পূৰণ কৰি দিবা 5.2 আৰু 2.2 পূৰণ কৰি দিয়া 2 দুগুণ 4 দুগুণ 10 2 দুগুণ 4 5 দুগুণ 10 কি হল
দুটাৰ পিছত গতিকে 11.44 বৰ্গ সেন্টিমিটাৰ নহয় জানো বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে গতিকে আমি কি গম পালো ত্ৰিভুজৰ কালি আমি দুটা মই উলিয়াই দেখুৱালো এটা নেক্সট তোমালোকে বাকিখিনি কৰিবা হবনে বাৰু ইয়াৰ পিছত তোমালোকে চোৱা নাম্বাৰ 4 টো তোমালোকে চোৱা ঠিক তেনেকৈ এটা ত্ৰিভুজৰ কি দিয়া আছে নাম্বাৰ 4 টো তোমালোকে চাবা ত্ৰিভুজৰ লগত ৰিলেটেড গতিকে মই আগতে ত্ৰিভুজৰ টো কৰি দিছো ত্ৰিভুজৰ তোমালোকে ভূমি কালিৰ সূত্ৰটো তোমালোকে মই কলো কি আছিল হাফ পূৰণ ভূমি পূৰণ উচ্চতা কিন্তু এতিয়া আমাক কি দিয়া আছে ইয়াতে একে ত্ৰিভুজৰ ভূমিৰ দৈৰ্ঘ্য দিয়া আছে ত্ৰিভুজৰ ইয়াতো একে নাম্বাৰ 4 ত কি দিয়া আছে ভূমিৰ দৈৰ্ঘ্য কিমান ভূমিৰ দৈৰ্ঘ্য কিমান দিয়া আছে 40 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে উচ্চতাৰ দৈৰ্ঘ্য দিয়া আছে 12 সেন্টিমিটাৰ গতিকে আমি কালি উলিয়াব লাগে এতিকে কালি কি হ'ব কালি উলিয়াবলৈ হলে আমি কি কৰিম একে আগৰ দৰে হাফ পূৰণ ভূমি পূৰণ কি উচ্চতা হয়নে বাৰু এতিয়া তোমালোকে হাফ পূৰণ ভূমি কি আছিল 40 বা 40 সেন্টিমিটাৰ আৰু উচ্চতা আছিল 12 সেন্টিমিটাৰ 2 ৰে 40 ক কাটা কেইবাৰ যাব 20 তে কিমান হল 12 দুগুণ 24 240 বৰ্গ সেন্টিমিটাৰ নহয়নে বাৰু ঠিক আছে বুজিলা তেতিয়া তোমালোকৰ ত্ৰিভুজৰ কালিৰ সূত্ৰ ধুনিয়াকৈ ক্লিয়াৰ হৈ গল ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালি এতিয়া তোমালোকে ভালকে বুজি পালা নিশ্চয় নেক্সট তোমালোকৰ অনুশীলনীত মই তোমালোকক প্ৰায়খিনি কৰি দিছো বাকিখিনি তোমালোকে কৰিবা নাম্বাৰ 3 টো তোমালোকে চোৱা নাম্বাৰ 3 টো তোমালোকে চোৱা 3 কি দিয়া আছে ABCD সমান্তৰিকৰ কি দিয়া আছে তোমালোকক এটা সমান্তৰিক আঁকি দিছে ইয়াতে তোমালোকৰ ABCD ABC আৰু D এতে AE ইয়াৰ দিয়া আছে এখিনি দিয়া আছে 3 সেন্টিমিটাৰ এখিনি দিয়া আছে 4 সেন্টিমিটাৰ আৰু ইয়াৰ দিয়া আছে 8 সেন্টিমিটাৰ এতিয়া আমাক এই জায়গাখিনি এখিনি এৰিয়া আমি আমাৰ কি উলিয়াব লাগে কালি উলিয়াব লাগে এই অঞ্চলটো আমাৰ কালি উলিয়াব লাগে আমি এই চিত্ৰটো দেখিছো এটো এটা কি সমান্তৰিক এই সমান্তৰিকটোৰ আমাৰ অলপখিনি জায়গাহে আমাক কালি উলিয়াব দিছে গতিকে আমি প্ৰথমতে কি কৰি ল'ব লাগিব এই সমান্তৰিকৰ গোটেই সমান্তৰিকটোৰ কালি উলিয়াই আমি এইখিনি কালি বাদ দিব লাগিব ঠিক আছে এতিয়া ADE এই জায়গাখিনি আমি এটা কি দেখা পাইছো ট্ৰায়াঙ্গল হয়নে বাৰু গতিকে আমি প্ৰথমতে কৰি ল'ব লাগিব কি দিয়া আছে তোমাৰ ত্ৰিভুজ ADE ত্ৰিভুজ ADEৰ ভূমি আমি কিমান পাইছো 3 সেন্টিমিটাৰ আৰু উচ্চতা আমি কিমান পাইছো উচ্চতা কিমান দিছে 4 সেন্টিমিটাৰ নহয় জানো 4 সেন্টিমিটাৰ এতেকে ইয়াৰ কালি প্ৰথমতে আমি উলিয়াই লম ত্ৰিভুজটো আমি কালি উলিয়াই লম ত্ৰিভুজ ADEৰ কালি হয়নে ADEৰ কালি হ'ব হাফ পূৰণ ভূমি পূৰণ উচ্চতা 3 সেন্টিমিটাৰ পূৰণ 4 সেন্টিমিটাৰ ঠিক আছে এটা 2 ৰে তুমি কাটা 2 দুগুণ তোমালকে 2 দুগুণ 4 গতিকে কিমান হল 3 দুগুণ 6
6 বৰ্গ সেন্টিমিটাৰ প্ৰথমতে আমি এই ত্ৰিভুজটোৰ কালি উলিয়াই ল'ব লাগিব বুজি পাইছানে বাৰু এতিয়া আমি এই ত্ৰিভুজটোৰ কালি উলিয়াই লোৱাৰ পিছত আমি তেতিয়া এইখিনি অংশৰ কালি উলিয়াব পাৰিম বুজি পাইছা এতিয়া আমাৰ নেক্সট আমাৰ আহিল কি তোমালোকে কৰি যাবা নেক্সট আমাৰ এতিয়া গতিকে আমি কি কৰিম এই আমাৰ এই বাকি অংশটো কি আছিলে বাকি অংশটো এইখিনি আছিলে নাম কি আছিল A B C E A B C আৰু E আৰু এইখিনি হৈছে কি D হয়নে গতিকে আমি এইখিনি অংশৰ কালি উলিয়াব লাগে A E C B কালি হ'ব A E C B কালি A E C B কালি হ'ব কি হ'ব A B A D C B minus A D C B A D C B minus A সামান্তৰিকৰ কালি minus সামান্তৰিকৰ কালি মাইনাস কি হ'ব এই ত্ৰিভুজটো ত্ৰিভুজ ADE এর কালি ADE এর কালি বুঝি পাইছা এতিয়া ADCB এর কালি কিমান আছে আমি কি পাম ভূমি পূৰণ উচ্চতা হয়নে বাৰু এটা উচ্চতা কিমান আছিলে 8 সেন্টিমিটাৰ আৰু ভূমি কিমান আছিলে 8 সেন্টিমিটাৰ আৰু উচ্চতা আছিলে কিমান 4 সেন্টিমিটাৰ গতিকে আমি পাম কি ভূমি পূৰণ উচ্চতা মাইনাস ত্ৰিভুজ ADE এর কালি নহয় জানো এটা ভূমি পূৰণ উচ্চতা কিমান আছিলে 8 সেন্টিমিটাৰ পূৰণ 4 সেন্টিমিটাৰ আৰু মাইনাস ত্ৰিভুজ ADE এর কালি আমি আগতে পাইছিলো কিমান পাইছিলো 6 সেন্টিমিটাৰ পাইছিলো 6 বৰ্গ সেন্টিমিটাৰ পাইছিলো হয়নে বাৰু 6 বৰ্গ সেন্টিমিটাৰ আমি পাইছিলো গতিকে এতে কিমান হ'ব 8 4 গুণ 32 বৰ্গ সেন্টিমিটাৰ মাইনাস 6 বৰ্গ সেন্টিমিটাৰ নহয়নে বাৰু বৰ্গ সেন্টিমিটাৰ তাৰ কিমান হ'ব 32 ৰ পৰা 6 বাদ দিলে আমাৰ কিমান পাম 26 বৰ্গ সেন্টিমিটাৰ বুজি পালানে বাৰু গতিকে আমি AECB এই ক্ষেত্ৰখিনি এখিনি আমি এৰিয়াটো আমি পাই গলো নহয়নে বাৰু বুজি পালা মুঠতে আমি তাৰমানে কি কৰিলো সামান্তৰিকৰ গুটেই সামান্তৰিকটোৰ কালিৰ পৰা আমি এইখিনি কালি বাদ দিলে আমি এই অংশখিনি পাম এতিয়া এই অংশখিনি পাবৰ কাৰণে আমি প্ৰথমতে এই ত্ৰিভুজটোৰ কালি উলিয়াই ল'ব লাগিব তাৰ পিছত এই গুটেই সামান্তৰিকৰ কালিৰ পৰা এই অংশখিনি বাদ দিলে আমি এই অংশখিনি পাই যাম ঠিক আছে বুজি পালা নেক্সট আহিল নেক্সট তোমালোকৰ চোৱা 7 নম্বৰত তেনেকৈ দিয়া আছে নাম্বাৰ 7 অনুশীলনীৰ নাম্বাৰ 7ত কি দিয়া আছে চোৱা ABCD এটা আয়তৰ কালি কিমান দিয়া আছে এটা আয়তৰ কালি দিয়া আছে আয়তৰ কালি দিয়া আছে 225 বৰ্গ সেন্টিমিটাৰ 225 বৰ্গ সেন্টিমিটাৰ হয়নে বাৰু আৰু ইয়াৰ উচ্চতা দিয়া আছে কিমান 10 সেন্টিমিটাৰ ঠিক আছে 10 সেন্টিমিটাৰ এটাকে আমাৰ কি উলিয়াব দিছে ভূমি কিমান ইয়াৰ ভূমি কিমান
ভূমি কিমান আমিতো আয়তৰ কালিৰ সূত্ৰটো জানোৱেই আয়তৰ কালিৰ সূত্ৰটো কি আছিল আকৌ কোৱা মনত পেলোৱা আয়তৰ কালিৰ সূত্ৰটো কি আছিল দিশ পূৰণ কি আছিলে দিশ পূৰণ প্ৰস্থ দিশ মানে আমি ভূমি বুলি ধৰিব পাৰো আৰু প্ৰস্থ মানে আমি কি বুলি ধৰিব পাৰো উচ্চতা গতিকে আমাৰ কি উলিয়াব দিছে প্ৰস্থ বুলি কলো গতিকে প্ৰস্থ ইকুৱেল টু কি হ'ব কালি হৰণ উচ্চতা বুজি পাইছা মানে ভূমি প্ৰস্থটোকে আমি ভূমি বুলি ক'ব পাৰো ভূমি উলিয়াব দিছে আৰু উচ্চতাক আমি উচ্চতাৰে হৰণ কৰি দিব লাগিব কালি কিমান দিয়া আছিলে 225 বৰ্গ সেন্টিমিটাৰ আৰু দহৰে আমি সেন্টিমিটাৰ কাটিলে দুটাক এটা সেন্টিমিটাৰ কাটিলে সেন্টিমিটাৰ হৈ যাব 10 দুগুণ 20 দহৰে তোমালোকে হৰণ কৰিবা হৰণ কৰি চাবা 225 কি হ'ব 10 দুগুণ 20 25 10 দুগুণ 20 5.0 10 5 গুণ 50 গতিকে কিমান হল 22.5 সেন্টিমিটাৰ তাৰ মানে ইয়াৰ হৰি হল কি তোমাৰ ভূমিৰ দিশ হ'ব কিমান 22.5 সেন্টিমিটাৰ বুজি পাইছা ঠিক আছে নেক্সট আমাৰ 10 নম্বৰটো তোমালোকে তেনেকে চোৱা 10 নম্বৰটো তোমালোকে চোৱা অনুশীলনীৰ 10 নম্বৰটো চোৱা 10 নম্বৰটো কি আছে এটা আয়তৰ কালি দিয়া আছে এইবাৰ তোমালোকৰ প্ৰস্থ উলিয়াব দিছে আয়তৰ কালি দিয়া আছে 540 বৰ্গ সেন্টিমিটাৰ আৰু দিশ দিয়া আছে তোমালোকৰ 36 সেন্টিমিটাৰ প্ৰস্থ উলিয়াব লাগে নহয় জানো প্ৰস্থ কিমান গতিকে একেই গতিকে কালি ইকুৱেল টু কি হ'ব কালি ইকুৱেল টু দিশ পূৰণ প্ৰস্থ গতিকে এটাকে প্ৰস্থ কিমান হ'ব কালি আমি কালি কি কৰি দিম কিহৰে হৰণ কৰি দিম দিশটো ইফালে গুচি গলে হৰণ হৈ যাব দিশ তাৰ মানে কালি কিমান আছিলে 540 আৰু দিশ আছিল কিমান 36 6 6 গুণ 36 6 9 গুণ 54 হল 3 দুগুণ 6 3 3 গুণ 90 2 15 30 তাৰ মানে কিমান হল 15 সেন্টিমিটাৰ তাৰ মানে আমাৰ প্ৰস্থ কিমান হল 15 সেন্টিমিটাৰ ঠিক আছে একোটো দিগদাৰ হোৱা নাই বুজিবলৈ এতিয়া তোমালোকে ঠিক তাৰ পিছত চোৱা তোমালোকৰ বাকি বহুতখিনি মই তোমালোকক কৰিয়ে দিছো অনুশীলনী আলোচনা কৰিছো প্ৰত্যেকটা সূত্ৰৰ পৰাই মই এটা এনেকৈ ধৰণে কৰি দিছো 11 নম্বৰটো তেনেকে দিছে চোৱা এটা সামন্তৰিকৰ উচ্চতা দিয়া আছে এটা সামন্তৰিকৰ উচ্চতা তোমাৰ ইয়াৰ ভূমিৰ আধা বুলি কৈছে সামন্তৰিকৰ কি দিয়া আছে প্ৰথমতে কৈছে কি সামন্তৰিকৰ ভূমি দিয়া আছে 16 সেন্টিমিটাৰ আৰু উচ্চতা ইয়াৰ আধা সামন্তৰিকৰ ভূমি দিছে কিমান সেন্টিমিটাৰ 16 সেন্টিমিটাৰ আৰু তাৰ উচ্চতা দিয়া আছে প্ৰশ্নমতে উচ্চতা কিমান উচ্চতা হ'ব ভূমিৰ আধা বুলি কৈছে গতিকে হাফ পূৰণ 16 সেন্টিমিটাৰ 2 গুণ 16 গতিকে 8 সেন্টিমিটাৰ ঠিক আছে
গতিকে আমি কি পালো ভূমি আৰু উচ্চতা পাই গলো গতিকে আমাৰ ইয়াৰ কালি উলিয়াবলৈ একো দিগদাৰ নাই এতেকে সামন্তৰিকটোৰ কালি হ'ব সামন্তৰিকৰ কালি হ'ব কি ভূমি পূৰণ উচ্চতা কিমান আছিল ভূমি কিমান আছিল 16 সেন্টিমিটাৰ পূৰণ উচ্চতা হল 8 সেন্টিমিটাৰ হয়নে বাৰু 48 8 থাকিল 2 8 4 12 মানে 128 কি হ'ব বৰ্গ সেন্টিমিটাৰ বা 128 বা সেন্টিমিটাৰ স্কয়াৰ এনেকৈ লিখিব পাৰা যেনেকৈ ইচ্ছা কৰা তোমালোকে মুঠতে কি হল আমি ভূমি আৰু উচ্চতা দিয়া আছে ভূমি কি কৈছে ভূমিৰ আধা বুলি কৈছে গতিকে তোমালোকে ভূমিৰ উচ্চতা ভূমিৰ আধা বুলি কৈছে হেতু তোমালোকে প্ৰশ্নটোতে পঢ়ি লবা ভালকৈ কি কৈছে প্ৰশ্নটোতে গোটেই কথাখিনি ধুনীয়াকৈ ওলাই থাকে গতিকে প্ৰশ্নটো সদায় বুজি লৈ পেলাইহে অংকটো কৰিবা ঠিক আছে তে ভূমি দিয়া আছিল 16 সেন্টিমিটাৰ উচ্চতা কোৱা হৈছে তাৰ আধা গতিকে আমি 16ৰ আধা কৰি ললো লওঁতে কিমান পালো 8 সেন্টিমিটাৰ কালি উলিয়াবলৈ আমাৰ একেবাৰে সহজ হৈ গল ঠিক আছে নেক্সট আমাৰ তেতিয়ালে মই তোমালোকৰ প্ৰায়খিনি অংক কৰি দিলো এতিয়া তোমালোকৰ এটো ত্ৰিভুজৰ কালিৰ এটা সূত্ৰ তোমালোকৰ 4 নম্বৰটোৰ পৰা চোৱা 4 নম্বৰটোৰ ঠিক তেনেকৈ চোৱা 4 নম্বৰটো দিয়া আছিল কি তোমালোকৰ ভূমি ত্ৰিভুজৰ ভূমিৰ দৈৰ্ঘ্য দিয়া আছিল আগতে মই কৰি দিছো ভূমিৰ দৈৰ্ঘ্য দিয়া আছিল 40 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছিল 12 সেন্টিমিটাৰ কালি উলিয়াব দিছিল হয়নে কালি উলিয়াব দিছিল তেকে কালি হ'ব কালি দিয়া আছিল কিমান কালি উলিয়াব দিলে কি কৰি আমি হাফ পূৰণ ভূমি পূৰণ উচ্চতা হয়নে বৰ্গ সেন্টিমিটাৰ 2 বিছং 40 12 দুগুণ 240 আমি কি পাইছিলো বৰ্গ সেন্টিমিটাৰ হয়নে বাৰু নহয়নে বাৰু গতিকে কিন্তু এইটোকে যদি আমাৰ উলুটাই যদি আমাৰ দিয়ে উলুটাই যদি কেতিয়াবা দিয়ে তোমালোকক যে এটা ত্ৰিভুজৰ কালি 240 বৰ্গ সেন্টিমিটাৰ আৰু ভূমিৰ দিগ ইকুৱেল টু 40 সেন্টিমিটাৰ তোমালোকক উচ্চতা উলিয়াব দিব পাৰে উচ্চতা কিমান তেতিয়া তোমালোকে কি কৰিবা কালি সূত্ৰটো কি আছিল কালি আছিল সূত্ৰটো প্ৰথমে লিখি লবা কালি হাফ পূৰণ ভূমি পূৰণ উচ্চতা নহয় জানো এটাকে আমাক কি উলিয়াব দিছে উচ্চতা এটা উচ্চতা যেটো উলিয়াব দিয়ে সেইটো আমি লেফট সাইডে ৰাখিম বাওঁফালে ৰাখিম উচ্চতা ইকুৱেল টু কি হ'ব এটাৰ ফালে ৰাখিলে কালি ওপৰত থাকিব কালি 2 পূৰণ কালি 2 টো এফালৰ পৰা ইফালে গুচি গলে কি হ'ব ওপৰলৈ যাব আৰু তলত থাকিব ভূমি ঠিক আছে এতিয়া 2 পূৰণ কালি আমাক কিমান দিয়া আছিল 240 আৰু ভূমি কিমান আছিল 40 হয়নে 2 বিছং 40 2 10 গুণ 20 2 গুণ 2 2 গুণ 4 120 10ৰে 10 গুণ 10 10 দুগুণ 20 অৰ্থাৎ কিমান পালো 12 কি সেন্টিমিটাৰ নহয়নে বাৰু ইয়াতে আমি এইটো অংক দেখিছিলে উচ্চতা কিমান আছিল 12 সেন্টিমিটাৰ গতিকে আমি কেতিয়াবা আমাক তোমালোকৰ যদি কালি দিয়া থাকে ভূমি দিয়া থাকে উচ্চতা উলিয়াব দিব পাৰে বা কেতিয়াবা আমাক কালি দিয়া আছে উচ্চতা দিয়া আছে ভূমি উলিয়াব দিব পাৰে তেনেকৈ প্ৰতিটো সূত্ৰৰ ক্ষেত্ৰতে একে ধৰণে হ'ব পাৰে তোমালোকে সূত্ৰটো জনা থাকিলে যিকোনো কালি উলিয়াব পাৰিবা ভূমি উলিয়াব পাৰিবা উচ্চতা উলিয়াব পাৰিবা যিকোনো তোমালোকে যি উলিয়াব দিয়ে তাকে উলিয়াব পাৰিবা খালি তোমালোকৰ মনত সদায় সূত্ৰটো কিটা মুখস্থ থাকিব লাগিব
মনত ৰাখিব লাগিব তেতিয়া তোমালোকৰ যেনেকুৱা ধৰণৰ অংক দিও তোমালোকে কৰিব পাৰিবা এইখিনি বুজি পালা নিশ্চয় মই ভাবিছো ধুনিয়াকে এতিয়া তোমালোকে বাকিবোৰ উদাহৰণত থকা আৰু এক্সাৰসাইজত থকা আৰু কিছুমান অংক দিয়া কৰি থোৱা আছে সেইখিনি তোমালোকে কৰি চাবা বিভিন্ন অংক দিয়া থাকে সেইখিনি কৰি চালে তোমালোকৰ আৰু প্ৰেক্টিস হ'ব আৰু এইখিনি অংক কৰিবা আৰু এক্সাৰসাইজত তোমালোকৰ বহুতখিনি অংকই আছে তোমালোকৰ বাকিখিনি মই তোমালোকে কৰি চাবা পিছত বহিত উলিয়াই পেলাই একে ধৰণৰ অংকই যিখিনি প্ৰেক্টিস যিমানেই কৰিবা তোমালোকৰ সিমানেই ভাল হ'ব ঠিক আছে খালি সূত্ৰখিনি তোমালোকে সদায় টেবুলৰ আগত লিখি মুখস্থ কৰি ৰাখিবা লিখি ৰাখিবা আৰু তেতিয়া চকুৰ আগত পঢ়ি দেখি থাকিলে সদায় মুখস্থ হৈ থাকে ঠিক আছে তে আজিলৈ মই তোমালোকক ইমানখিনি কলো অনুশীলনীৰ বাকিবিলাক অংক তোমালোকে কৰিবা আৰু এক্সাৰসাইজটো আগতো তোমালোকৰ বহুতখিনি কৰি থোৱা আছে সেইখিনিও কৰিবা তেতিয়াহলে আমি আজি কি শিকিলো তোমালোকে কি শিকিলা আয়তৰ কালি বৰ্গৰ কালি ত্ৰিভুজৰ কালি আৰু সামন্তৰিকৰ কালি নহয় জানো ঠিক আছে তেতিয়াহলে আজিলৈ সামৰো ইয়াতে ধন্যবাদ